অসমবাসী ৰাইজক ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আৰু মই নগাঁৱলৈ আজি অকলশৰীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ প্ৰথম আহিছোঁ। আগতে 5-6বাৰমান জুবিন ছাৰৰ লগতে আহিছোঁ আৰু আজি আহোঁতে মই জুবিন ছাৰলৈ তেওঁ ছিংগাপুৰলৈ যোৱাৰ আগতে মোৰ হাতেৰে বনোৱা কেক খাব বিচাৰিছিলে। চ' মই জুবিন ক্ষেত্ৰত সোমাই তেওঁক কেক বনাই একদম গৰম গৰম কেক খুৱাই আহিছোঁ। গতিকে মনটো খুবেই ভাল লাগি আছে। গতিকে সেইবাবে আজি ইয়াত আহিও মোৰ খুব ভাল লাগিছে, কিবা মনটো বিৰাট ভাল লাগি আছে। আৰু মানুহখিনি ইমান ভাল, ইয়াৰ গোটেই কৰ্মকৰ্তা কমিটিৰ হওক ৰাইজ হওক ইমান চুইট হয়। গতিকে আহি খুব ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ যে মই একেবাৰে নতুন, মোৰ ওপৰত বিশ্বাস কৰিছে তেওঁলোকে, মোক ইয়াত অনুষ্ঠান কৰিবলৈ মাতি আনিছে। কিমান বিশ্বাস তেওঁলোকে মোৰ ওপৰত কৰিছে, মই সেই বিশ্বাসটো তেওঁলোকক ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেয়াই ক'লো নহয়, তেখেতে কৈছিলে মোক তই কেক বনাই খাবি। মই ধুনীয়াকৈ আজি তেওঁক কেক বনাই খুৱাই আহিছোঁ, কথা পাতি আহিছোঁ। গতিকে তেওঁতো আছেই মোৰ লগত। হয়তো আপোনালোকে ইমান ভালকৈ সদায় নাপায় চাগে, মানে অনুভৱ কৰিব নোৱাৰে চাগে, আই ডণ্ট ন'। কিন্তু মই সদায় অনুভৱ কৰোঁ আৰু আজিতো বেছি তেওঁৰ ঘৰৰ পৰাই আহিছোঁ, জুবিন ক্ষেত্ৰৰ পৰা। গতিকে তেওঁতো আছেই আৰু তেওঁৰ গানে প্ৰথমৰ পৰা শেষলৈ মই অকল তেওঁৰ গানেই গাওঁ। গতিকে তেওঁ সৰ্বত্ৰে বিৰাজমান হৈ থাকে। গতিকে তেওঁ আছে। গতিকে মই একো সাংঘাতিক বেলেগ ধৰণৰ ফিল কৰা নাই। খালি তেওঁক কায়িকভাৱে দেখি নাথাকোঁ, কিন্তু তেওঁ যেতিয়া মোক কৈ থাকে, তেওঁ যেতিয়া মোক বিভিন্ন ধৰণে আকাৰ ইংগিতে মোক বুজাই থাকে আৰু সেইখিনি বস্তু মই বুজিও লওঁ। গতিকে তেওঁ লগতে আছে আৰু সেইটো কাৰণে আচলতে মনটো ভাল লাগি থাকে যে এতিয়াও তেওঁ এৰি দিয়া নাই, আমাৰ লগতে আছে। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি তেখেতৰ লগত মঞ্চত গীত পৰিৱেশন কৰিছিল, গতিকে কেনে ধৰণৰ এক্সপিৰিয়েঞ্চ বা অনুভৱ শ্বেয়াৰ কৰিব বিচাৰিব? আজি গাড়ীত আহি থাকোঁতে কথা এটা মনত পৰিছে। মই গাড়ীত একদম এচি নলওঁ। গতিকে তেওঁৰ লগত মোৰ এইটো লৈয়ে বৰ মানে কি আৰু অলপ তৰ্কাতৰ্কিৰ নিচিনা হৈ যায় আৰু যে তেওঁক এচি লাগে, মই কমাই দিয়ক কৈ থাকোঁ। লাষ্টত এদিন কৈছিলে তোক বোলে JCB এখন ভাড়া কৰি দিম, গোটেই শ্ব' ছিজনটো JCBতে ঘূৰিবি। আজি গাড়ীত সেই কথাটো মনত পৰিলে। গতিকে সেইটো কথা এটা মনত পৰিলে আৰু চিনেমাই আহা বুলি একদম মৰমত মাতিব, সেই বস্তুটো মনত পৰে। আজিকালি মানে ৰাইজে মাতে চিনেমাই বুলি, গতিকে সেইবাবে তেওঁ মাতি থকা নিচিনাই লাগে মোক। গতিকে খুব ভাল লাগে আৰু আছে আৰু ক্ষেত্ৰৰ পৰিৱেশ আজি বহুত বেছি মানুহ নাছিলে আৰু মই মানুহ নাথাকা সময়তে যাওঁ, কাৰণ বেছি ভিৰ ভাৰ হ'লে, আগতেও মই ভিৰ ভাৰ নহওঁতেই মানে তেওঁৰ ঘৰলৈ গৈছিলোঁ, বৌহঁতৰ ঘৰলৈ। গতিকে এতিয়াও সেইটোৱে মেইনটেইন কৰোঁ। আৰু আজি বৰ বেছি মানুহ নাছিলে, জুবিন ক্ষেত্ৰৰ যিখিনি কৰ্মকৰ্তা তেওঁলোক আছিলে। গতিকে আমি আজি গৈ ভাল পালোঁ। আমি সকলোৱে একেলগে কথা পাতিলোঁ, সকলোৱে একেলগে কেক কাটিছোঁ, একেলগে খাইছোঁ, একেলগে কথা পাতিছোঁ। আৰু তেওঁলোকো খুব চুইট হয়, খুব ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন সজাই পৰাই ৰাখিছে। গতিকে খুব চাফা দেখিছোঁ, সেইটো ভাল লাগিছে। আৰু কাম আগতকৈ যথেষ্ট আগবাঢ়িছে, সেইটো ভাল লাগিছে। খালি এটা দুখ লাগিছে, আগতে গান বাজি থাকিছিল, আজিকালি গানবোৰ বাজি নাথাকে। সেইটো মই অনুৰোধ কৰিব বিচাৰোঁ যে গানবোৰ যাতে তেওঁৰ 24 ঘণ্টাই বজাই থৈ দিয়ে, কাৰণ জুবিন ছাৰৰ গান বাজিলে কোনেও বেয়া নাপায়। ৰাতি হ'লেও বজাই থ'ব পাৰে, দিনতো বজাই থ'ব পাৰে। সেইটো এটা অনুৰোধ কৰিব বিচাৰোঁ। বাকী মই ভালেই পাইছোঁ।